नमस्कार सो आज इलेक्ट्रोस्टैटिक्सर लेक्चर 3 की टॉपिक दिया से चाও इलेक्ट्रिक फ्लक्स सो इलेक्ट्रिक फ्लक्स এটা নিউ কনসেপ্ট হয় তোমালোকে পোৱা নাই আগতে কি লিখা আছে চাই লও মই বাকি বুজাই দি আছো মই লিখিয়ে লৈছো অলৰেডি ইট ৰিপ্ৰেজেন্টস the total number of field lines crossing an area normally ইয়াতে কৈছে এটা এৰিয়াৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স মানে বিদ্যুৎ বলৰেখা ইলেক্ট্ৰিক ফিল্ড লাইন্স থাকে নহয় আমি যেটো ইমাজিনাৰি কনসেপ্ট পাইছিলো সো কিমানখিনি ফিল্ড লাইন্স নরমালি পার হৈ যায় নরমালি বুজি পাইছা না তাৰ মানে এইটো সাপোজ এটা এৰিয়া হয় ইয়াত যদি এটা ফিল্ড লাইন্স এনেকে পার হৈ আছে তো নরমাল হল জানো নরমাল মানে 90 ডিগ্ৰী সিধাকে পার হৈ যাব লাগিব এনেকে পার হৈ যোৱা তো কিমানখিনি ফিল্ড লাইন্স এটা এৰিয়াৰ মাজেদি নরমালি পার হৈ যায় the number of field lines total কিমান কেডাল ফিল্ড লাইন্স পার হৈ যায় হেতু কি বুলি কয় ইলেক্ট্ৰিক ফ্লাক্স বুলি কয় সো এই কনসেপ্টটো কিয় দৰকাৰ ইলেক্ট্ৰোস্ট্যাটিক যোনটো চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰত বহুত নিউ কনসেপ্ট পাবা পিছলৈকে সেই কনসেপ্ট বিলাক বুজিবলে ইলেক্ট্ৰিক ফ্লাক্সৰ কনসেপ্টটো আমি ক্লিয়াৰ কৰিব দৰকাৰ আছে তেতিয়াহে আমি গম পাম পিছৰ পিনে ধৰিব পাৰি আছে যে পিছত কেনেকৈ আমাৰ হেল্প হ'ব ফ্লাক্স জানিলে ফ্লাক্সৰ লগত ৰিলেটেড আৰু কিছুমান টাৰ্ম আছে মানে ইলেক্ট্ৰিক ফ্লাক্সে ইলেক্ট্ৰোস্ট্যাটিক্সত ভালকে বুজি পোৱাত হেল্প কৰে বহুত ঠিক আছে এটা নিউ কনসেপ্ট মানে পাইছা এতিয়া ইলেক্ট্ৰিক ফ্লাক্সক বুজায় ফাই ঠিক আছে সো ইয়াতে তোমালোকৰ ফাই দিয়া আছে আৰু কোনো কথা নাই বা ডেল ফাইও দিব পাৰা স্মল হলে এতিয়া আছে ইয়াৰ আৰু এটা বস্তু মনত ৰাখিবা ইলেক্ট্ৰিক ফ্লাক্স ইজ এ স্কেলাৰ কোৱান্টিটি মনত থাকিব চাগে না মই লিখা নাই তোমালোকে লিখি লবা লাইনটো মই কৈছো ইলেক্ট্ৰিক ফ্লাক্স ইজ এ স্কেলাৰ কোৱান্টিটি ইলেক্ট্ৰিক ফ্লাক্সটো কি হয় বিদ্যুৎ ফ্লাক্স এটা স্কেলাৰ ৰাখি হয় এতিয়া চাবা ইয়াৰ ফৰ্মুলাটো কেনেকুৱা হয় ই ডট ডেল এস মাজত কি প্ৰডাক্ট আহিছে এটো ডট প্ৰডাক্ট 11ত পাইছে না ভেক্টৰ প্ৰডাক্ট আৰু ডট প্ৰডাক্টক কি বুলি কয় স্কেলাৰ প্ৰডাক্ট নহয় দুটা ভেক্টৰ কোৱান্টিটি যদি আমি ডট প্ৰডাক্ট কৰো এনসাৰটো কি পাম আমি সদায় স্কেলাৰ পাম হেকাৰে মই কৈছিলো ইলেক্ট্ৰিক ফ্লাক্স ইজ এ স্কেলাৰ কোৱান্টিটি এটা কথাটো হল এই দুটা বস্তুৱে কি বুজায় ই মানে কি জানো আমি ই মানে হল ইলেক্ট্ৰিক ফিল্ড আমি জানো এই ফিল্ড লাইন্স বিলাকক ইলেক্ট্ৰিক ফিল্ড বুলি কয় না নিউটন পাৰ কুলম ডেল এস মানে কি জানানে এই যে আমি যে কৈছো ক্ৰসিং এন এৰিয়া নরমালি এৰিয়াটোৰ কথা কৈছে এস মানে সারফেস এৰিয়া বুজি পাইছা তো ইন্টেন্সিটি আৰু সারফেস এৰিয়া যদি আমি ডট প্ৰডাক্ট কৰো তেতিয়া যোনটো আনসাৰ পাম হেতু কি হয় ইলেক্ট্ৰিক ফ্লাক্স আমি এতিয়ালৈকে এইখিনি বুজিছো এতিয়া ইয়াতে কিছুমান নিউ কোৱেশ্চন আমাৰ এৰাইজ হয় মনত তোমালোকৰ হৈছে না নাজানো কিন্তু মোৰ হৈছে intensity বা electric field intensity it is a scalar vector quantity এটা এটা ভেক্টৰ ৰাখি আমি সবে জানো নহয় বিদ্যুৎ ক্ষেত্ৰ ভেক্টৰ ৰাখি হয় আমি জানো সবে তোমালোকে কোনবাইনা সারফেস এৰিয়া ভেক্টৰ পাইছা নেকি ভাবি চোৱাচোন সারফেস এৰিয়া কোনবাইনা ভেক্টৰ হ'ব পাৰে নেকি লেন্থ ইনটু ব্ৰেথ এৰিয়া তো মই ওপৰত ভেক্টৰ চিন কিয় দিছো বুজি পাই আছা কিবা এটা আছে গণ্ডগোল এইটুক কয় এৰিয়া ভেক্টৰ কি বুলি কয় এৰিয়া ভেক্টৰৰ কনসেপ্ট আমি বুজিব লাগিব দেয়াৰ ইজ এ স্মল ডিফাৰেন্স বিটুইন এৰিয়া এণ্ড এৰিয়া ভেক্টৰ এটা ডিফাৰেন্স আছে কি ডিফাৰেন্স মই তোমালোকক কৈ দিছো চোৱা আমি যেতিয়া ইলেক্ট্ৰিক ফ্লাক্স কনসেপ্টটো পঢ়িম তেতিয়া আমি এৰিয়াৰ কথা নকওঁ এৰিয়া ভেক্টৰৰ কথা কওঁ ভালকে বুজি পাই আছা ন লাইনটো আমি যেতিয়া ইলেক্ট্ৰিক ফ্লাক্সৰ কনসেপ্টটো পঢ়ো তাতে আমাৰ এৰিয়া নালাগে এৰিয়া ভেক্টৰ লাগে ঠিক আছে এটা হোৱাট ইজ এৰিয়া ভেক্টৰ জানিব লাগিব এৰিয়া ভেক্টৰ মানে কি জানা সাপোজ এই বোৰ্ডখন এখন এৰিয়া কিয় বোৰ্ডখন এখন এৰিয়া বিকজ এটা লেন্থ আছে আৰু ব্ৰেথ আছে এটা এৰিয়া য'ত আছে এৰিয়াৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশনত আৰু এখন এৰিয়া থাকা বুলি ধৰি লোৱাচোন এইখন যদি বোৰ্ড এনেকৈ আছে মই কৈছো এনেকুৱাকৈ আৰু এখন এৰিয়া আছে বুলি মই ইমেজিন কৰি লৈছো কল্পনা কৰিব পাৰো নহয় মই এনেকৈ এখন এৰিয়া মই থাকা বুলি ইমেজিন কৰি লৈছো এই যোনখন এৰিয়া মই ইমেজিন কৰিছো এখনক এৰিয়া ভেক্টৰ বুলি কয়
ধৰিব পাৰি আছা তাৰমানে মই ক'ব বিচাৰিছোঁ ধৰা এইখন এখন বুকখন এনেকৈ আছে ঠিক আছে এইখন এখন এৰিয়া ইয়াত যদি পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত লম্বভাৱে আৰু এখন এৰিয়া মই থকা বুলি ভাবি লওঁ এই লম্বভাৱে যোনখন আছে সেইখনক এৰিয়া ভেক্টৰ বুলি কয় তাৰমানে এখন এক্সিষ্টিং এৰিয়াৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আমি আৰু এখন এৰিয়া থকা বুলি ধৰি লওঁ যোনখন থকা বুলি ধৰি লওঁ সেইখনক এৰিয়া ভেক্টৰ বুলি কয় বুজি পাই আছে এতিয়ালৈকে মনত ৰাখিবা এৰিয়া ভেক্টৰৰ কনচেপ্টটো সো কি হয় আমি যদি এইটো অকমান ভাঙি দিওঁ কি হ'ব চাবা হা ডট প্ৰডাক্ট থাকিলে কি হয় cos θ আহে ন ই ডেল এছ cos θ পাইছিলো ন ক্ৰস থাকিলে ক্ৰস প্ৰডাক্ট থাকিলে sin θ ডট প্ৰডাক্ট থাকিলে cos θ নাও হোৱাট ইজ θ কি ইয়াতে এই গোটেই কনসেপ্টটো θ কোনটো হয় θ ইজ দ্য এংগেল বিটুইন ই এণ্ড ডেল এছ মানে থিটাটো হ'ল ইয়াতে কি হয় ইলেক্ট্ৰিক ফিল্ড আৰু ডেল এছ এৰিয়া ভেক্টৰৰ মাজৰ এংগেল হয় তো এই বস্তু আমি যেতিয়া থিটাটো ইউজ কৰোঁ ইলেক্ট্ৰিক ফ্লাক্সত মই তোমালোকক এটা বস্তু এতিয়াই কৈ দিছোঁ খুব মিষ্টেক কৰে ষ্টুডেণ্টবিলাকে মিষ্টেক ক'ত কৰে চাবা হা তোমালোকে কুৱেশ্যনছবিলাক যেতিয়া পাবা তাতে ভালকৈ লাইনটো পঢ়ি চাবা দ্য এংগেল বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড এৰিয়া যদি এনেকৈ লিখা আছে ছাপ'জ মই কৈ দি আছোঁ এটা কিবা এটা কুৱেশ্যন দিয়া আছে হা এইখিনি দেখা পায় ন এইখিনি মই তোমাক কুৱেশ্যন দি আছোঁ কুৱেশ্যন মানে কুৱেশ্যনৰ পেটাৰ্ণটো কৈ আছোঁ ইলেক্ট্ৰিক ফ্লাক্সত 2 মাৰ্কছৰ কুৱেশ্যন এটা আহে হা এনেকৈ এটা লিখা আছে দ্য এংগেল বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড এৰিয়া ইজ 90 ডিগ্ৰী ডট 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 বাকীখিনি কুৱেশ্যন আছে মানে ইৰ ভ্যালু দিয়া আছে এছৰ ভ্যালু দিয়া আছে মই খালি এংগেলৰ কথাটো পাতি আছোঁ থিটাটো কেনেকৈ ইয়াতে ইউজ কৰে ভালকৈ চোৱা কুৱেশ্যনটো কি দিয়া আছে দ্য এংগেল বিটুইন ইলেক্ট্ৰিক ফিল্ড মানে ইৰ কথা কৈছে ঠিক আছে এণ্ড এৰিয়া মানে কাৰ কথা কৈছে এছৰ কথা কৈছে এছ বা ডেল এছ যি ধৰা ডেল এছৰ কথা কৈছে তো ইহঁতৰ মাজৰ এংগেল কিমান কৈছে 90 ডিগ্ৰী বাট আমি ইয়াতে cos 90 বহাব নোৱাৰোঁ ভালকৈ ভাবা এইখিনি কথা আমি ইয়াতে cos 90 cos থিটাৰ জেগাত আমি 90 ভ্যালুটো পুট কৰিব নোৱাৰোঁ এতিয়া তোমালোকে ভাবিবা কি পুট কৰিম 0 ডিগ্ৰী পুট কৰিম মানে বহুতে এনেকৈ ভাবিলে মানে মনত ৰাখিবলৈ কয় যে 0 থাকিলে কুৱেশ্যনত 90 বহাবি 90 থাকিলে 0 বহাবি মানে ইলেক্ট্ৰিক ফ্লাক্সৰ কনসেপ্টটো তেনেকুৱা ভালকৈ চোৱা দ্য এংগেল বিটুইন ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এণ্ড এৰিয়া আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগেল কিমান কৰিছে 90 ডিগ্ৰী এৰিয়া ভেক্টৰৰ কথা কোৱা নাই এইটো ইয়াতে কিন্তু যোনটো আমাৰ ফৰ্মুলা ইয়াতে এৰিয়া ভেক্টৰ আছে ধৰিব পাৰি আছা তো আমি যেতিয়া ইয়াতে থিটাটো ইউজ কৰিম এই থিটাটো কাৰ মাজৰ এংগেল ই আৰু ডেল এছ এৰিয়া ভেক্টৰৰ মাজৰ এংগেল এৰিয়াৰ মাজৰ এংগেল নহয়তো ধৰিব পাৰি আছে মানে ইয়াতে কৈ আছে এইটো যোনটো চোৱা ইয়াতে চোৱা 90 ডিগ্ৰী এইটোৱে চোৱা ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ আছে আৰু ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ গৈ আছে আৰু এইখন আমাৰ এৰিয়া আছে মাজৰ এংগেল কিমান হৈ আছে 90 ডিগ্ৰী তো আমাক এইখন এৰিয়াহে হ'ল এৰিয়া ভেক্টৰখন কোনফালে থাকিব যোনখন এৰিয়া আছে তাৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আৰু এখন এৰিয়া আছে বুলি ধৰি লৈছোঁ এইখন হ'বনে নাই আমাৰ এৰিয়া ভেক্টৰ তো এইখন এৰিয়া ভেক্টৰ ফিল্ড লাইন্সবিলাক এনেকৈ দুটা কি হৈ গ'ল সেম ডাইৰেকশ্যন হৈ গ'ল নে এংগেল কিমান হ'ল 0 ডিগ্ৰী ধৰিব পাৰি আছা সো এইটো ই আৰু ডেল এছৰ মাজৰ এংগেল 90 ডিগ্ৰী কিন্তু ই আৰু ডেল এছ ভেক্টৰৰ মাজৰ এংগেল কিমান হ'ব 0 ডিগ্ৰী 90 থাকিলে 0 ডিগ্ৰী বহাব লাগিব 0 থাকিলে 90 ডিগ্ৰী বহাব লাগিব ইলেক্ট্ৰিক ফ্লাক্সত এই কনসেপ্টত সবে মানে বহুত ষ্টুডেণ্টে ভুল কৰে যে থিটা বুলি ক'লে যোনটো থিটা দিয়া থাকে এইটোৱে বহাই দিয়ে নহয় যোনটো থিটা দিয়া থাকিব তাৰ তোমাৰ অপজিটটো ওয়ালে 0 থাকিলে 90 বহাব লাগিব 90 থাকিলে 0 বহাব লাগিব মানে মই তোমাক এটা এক্সাম্পল দিছোঁ বেলেগ কুৱেশ্যনত বেলেগ টাইপত থাকে সো এই বস্তুটো তোমালোকে ভালকৈ চাই ল'বা
মানে কিতাপত অকণমান কনচেপ্টটো পঢ়িও চাবা কি হয় ইলেক্ট্ৰিক ফ্লাক্স কিন্তু কি হয় উইদাউট ইলেক্ট্ৰিক ফ্লাক্স ইলেক্ট্ৰষ্টেটিক্সৰ বহুত কনচেপ্ট আছে যোনবিলাক আমি বুজি নাপাওঁ সো আমি আজিৰ পৰা গম পালোঁ যে ইলেক্ট্ৰিক ফ্লাক্স কি হয় এটা এৰিয়াৰ মাজেদি পাৰপেণ্ডিকুলাৰ হৈ কিমানবিলাক ফিল্ড লাইন্স পাৰ হৈ যায় তো সেইটো আমাৰ আছিলে ইলেক্ট্ৰিক ফ্লাক্স পজ কৰাচোন সো এইবাৰ আমি গাউছ ল চাম হা গাউছ ল কি হয় এইটো ইলেক্ট্ৰষ্টেটিক্সৰ এটা বহুত ইম্পৰ্টেণ্ট ল হয় গাউছ ল সো এই গাউছ লটো আমি ফাৰ্ষ্টত কি লিখা আছে এইবিলাক বাদ দিব নালাগে মানে এতিয়া নপঢ়োঁ পঢ়ি আছোঁ আমি ইয়াৰ আগৰ টপিকটো কি ডিছকাশ্যন কৰিছিলোঁ আমি কৰিছিলোঁ কি ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলাটো কি আছিলে ফাই ইকুৱেল ই ডট ডি এছ বা ডেল এছ যি কয় এইটো পাইছিলোঁ আমি ফৰ্মুলা মানে যদি আমি ফ্লাক্স ওলাব লাগিলে ফ্লাক্স ইকুৱেল ইণ্টেনচিটি আৰু সাৰফেস এৰিয়া জানিব লাগিব এই দুটা আমি স্কেলাৰ প্ৰডাক্ট কৰিব লাগিব স্কেলাৰ প্ৰডাক্ট কৰিলে আমি কি পাম ফ্লাক্স পাম কিন্তু গাউছ লৈ কি কৈছে জানানে ফ্লাক্স ওলাবলৈ ইমান কষ্ট কৰিব নালাগে একেবাৰে ইজিলি ফ্লাক্স ওলাব পাৰি গাউছ লৈ আমাক কৈছে কি কৈছে তাকে চাওঁ গাউছ লৰ মতে ফ্লাক্স ওলোৱা সিস্টেমটো এনেকুৱা কৈ দি আছোঁ চোৱা it states that the flux of electric field through a closed surface কৈছে যে এটা আমি পাহৰিয়ে গ'লো the flux of electric field through a closed surface এখন পৃষ্ঠ বা এখন সাৰফেসৰ ফ্লাক্স কিমান হ'ব হেতু উলাবলে হলে সাৰফেসখনৰ ভিতৰত যোনটো চাৰ্জ আছে চাৰ্জটোৰ লগত 1/epsilon মাল্টিপ্লাই কৰি দিবা সাপোজ মই কৈ আছো এটা প্লাস কিউ চাৰ্জ আছে একদম ইজি কনসেপ্ট চাবা এটা প্লাস কিউ চাৰ্জ আছে তাৰ চাৰিওফালে কি আছে এখন সাৰফেস আছে এখন কি হয় স্ফেৰিকেল সাৰফেস গোলাকাৰ পৃষ্ঠ এটা প্লাস কিউৰ কাৰণে কি হৈ যায় ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক ওলাই যায় না এনেকে নাই ওলাই যায় ফিল্ড লাইন্স বিলাক জানো সবে আমি জানা নে তুমি এনেকে ফিল্ড লাইন্স বিলাক ওলাই যায় এতিয়া ফ্লাক্স মানে কি আছিল কিমান নাম্বাৰ অফ ফিল্ড লাইন্স পাসিং থ্ৰু দ্য সাৰফেস নরমালি যে কিমান বিলাক ফিল্ড লাইন্স এই সাৰফেসৰ মাজেদি নরমালি পাৰ হৈ যাব হেতুকে ফ্লাক্স বুলি কয় নহয় তো তাৰ কাৰণে কি কৰিব লাগিব আমি ইন্টেনসিটি জানিব লাগিব আৰু ইয়াৰে সাৰফেস এৰিয়া জানিব লাগিব সাৰফেস এৰিয়া কি হয় স্ফিয়াৰ সাৰফেস এৰিয়া 4 পাই r স্কয়াৰ ইয়াতে আমি কি ভাবা লাগিব 4 পাই r স্কয়াৰ 4 পাই r স্কয়াৰ পুরো বহাই দিলো ই টো আমি আকৌ উলাব লাগিব তেতিয়াহে আমি এই দুটা ইনটু কৰিলে আমি কি পাম 5 পাম গাউছে বহুত ইজি কৈছে গাউছে কৈছে কি এটা চাৰ্জক এটা যে চাৰ্জ আছে চাৰ্জটো কোনবা এখন সাৰফেসে সাৰাউন্ড কৰি আছে আগুৰি আছে ন সেই চাৰ্জটো লোৱা মই কৈছো লৈ ললো লগত 1/epsilon মাল্টিপ্লাই কৰি দিয়া তেতিয়া বলে ফ্লাক্স পাই যায় বেছি ইজি হলনে নাই আমি ই উলাব না লাগে সারফেস এরিয়া উলা ডাইরেক্ট পাই গেল তার মানে গাউছৰ মতে হেৰি কি হয় ফাই ইকুৱেল কিউ বাই এপসাইলন এটা আহিছে তলখনি লিখা কিউ বাই এপসাইলন নট ৰবা এটা সব আমি মানে গাউছ লৈ আমাক ফ্লাক্স উলাবলে ইজি ফৰ্মুলা এটা হাতত দিছে আমি এনে নরমাল আৰু এবাৰ কৰিছো আমি নরমালি ফ্লাক্স উলালে ই ডট ডিএস কৰিব লাগিব মানে ইন্টেনসিটি জানিব লাগিব সারফেস এৰিয়া জানিব লাগিব তাৰ পিছত আমি কৰিব লাগিব তো গাউছে কৈছে এটা কাম কৰা যোনখন সারফেস আছে সারফেসখনৰ ওচৰত যোনটো চাৰ্জ আছে সেই চাৰ্জটো কিমান হয় সেই চাৰ্জৰ ভ্যালুটো ডিভাইডেড বাই কি হ'ব 1/epsilon এটো কৰিলে ইজি হ'ল তাৰ মানে আমি এতিয়া ফ্লাক্সৰ ফৰ্মুলা কি পালো ফ্লাক্স ইকুৱেল দিস আৰু ফ্লাক্স ইকুৱেল দিস তো দুটাৰ পৰা আমি এটো লিখো এনেকা লিখিব পাৰো না নাই ই ডট ডিএস এখিনি ফ্লাক্স জানো এখিনি আমি আগৰ ফ্লাক্সৰ পৰা পাইছিলো ফৰ্মুলাৰ পৰা নরমাল যোনটো ফ্লাক্সৰ ফৰ্মুলা আৰু এটো হল কি গাউছ লৰ মতে ফ্লাক্সৰ ফৰ্মুলা তাৰ মানে আমি কি বুজিলো গাউছ লৈ আমাক ফ্লাক্স উলাবলৈ এটা ইজি ফৰ্মুলা হাতত দিছে যোনটোৰ ওপৰত বেস কৰি আমি নেক্সট ক্লাছত এপ্লিকেশন অফ গাউছ ল পঢ়িম মানে ইলেক্ট্ৰষ্টেটিক্সৰ যিমান বিলাক টপিকস আছে তাতে আমি গাউছ ল ইজিলি এপ্লাই কৰি এনসাৰ উলাই দিব পাৰো বুজি পাইছা তো আমি নেক্সট ক্লাছত এটা ভালকে গম পাম এতিয়ালৈকে তোমালোকে এটো জানিলে হল যে ফাই ইকুৱেল ই ডট ডিএস টো হয় এটো নরমাল ফৰ্মুলা এটো হল ফ্লাক্সৰ আমি যোনটো কনসেপ্ট পাইছো তাৰ পৰা ফৰ্মুলা পাইছো এটো গাউছে কৈছে ফাই ইকুৱেল চাৰ্জ বাই এটো কি হয় 1/epsilon ঠিক আছে চাৰ্জ বাই এপসাইলন নট এপসাইলনৰ ভ্যালু কিমান জানা তোমালোকে
মনত কৰিবা কি আছিলে 1/4 পাই এপচিলন নট তাতে এটা ভ্যালুটো আছিল না এপচিলন নটৰ 8.85 * 10 টু দি পাৱাৰ ভাবিবা সো জি নহক আমি গাউছ ল পঢ়িলো আজি নেক্সট ক্লাছত আমি এপ্লিকেশন অফ গাউছ ল হেৰি কৰিম আলোচনা কৰিম থ্যাংক ইউ